মোর গাঁও বৰবিটা 4 নম্বৰ কথাৰ। আমি বৰবিটা স্কুলেরই ছাত্র। বৰবিটা স্কুলের এটা ফিল্ড আছে, তাতে মেলা হৈ আছে, বাণিজ্য মানা রাষ্ট্রীয় বাণিজ্য মেলা। এইটো নাম মাত্র, ইয়াতে নানান রকমের কাম হৈ থাকে, আনলিগেল কাম হৈ থাকে, যেনেকৈ মদ ভাং এইবিলাক চলি থাকে, জুৱা চলে। তাৰপিছত বজাৰৰ লগতে ফিল্ডৰ লগতে বজাৰত চুৰি ডাকাতি হয়, আর এনেকুৱা ঘটনা আগতে বহুত হৈছে। যোৱা 3 বছর আগতে এইটো মেলাতেই আমার গাঁৱৰে এজন ল'ৰা, তাক চাকু মাৰিছিল। চাকু মারার পিছত তাক গুৱাহাটী জিএমচিত লৈ গৈছিল। লৈ যোৱাৰ পিছত সেইটো কেছ আজিলৈকে চলি আছে। বজাৰত কেইবাবাৰো চুৰি হৈছিল মেলাত, সেইটো থানাত এজাহাৰ দিছো। প্রতি বছরই মেলা হৈ থাকে। মেলা জাস্ট এটা নাম, এইটো কমিটি কৰে। আর তাত মেলা বুলি ক'লে ভুল হ'ব, তাত এটা বিজনেস সোর্স খুলি লৈছে। আৰু বিজনেস সোর্সৰ লগত জড়িত আছে আমাৰ বৰবিটা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাইদেউ এজনী আছে। এতিয়া তার নাম হল জোহরা বাইদেউ, প্রিন্সিপাল। তেওঁ কিবা স্বার্থৰ বিনিময়ত ফিল্ডত এনঅ'চিখন দি দিছে। আর তার লগতে জড়িত আছে প্রেসিডেন্ট আব্দুল্লাহি মাস্টার। ফিল্ডখন দিয়াৰ আগতে আমি এসপ্তাহ আগত জনাইছো, সিহঁতে কৈছে যে মই এনঅ'চিখন নিদিওঁ। তো এনেকৈ আমাক ৰখি ৰাখিছে। ৰখি ৰাখাৰ পিছত শনিবাৰ দিনা গম পালো এনঅ'চিখন দি দিছে। দিয়াৰ পিছত আমি রবিবার বন্ধ আছিল, সোমবারে আহিছো। আহাৰ পিছত বৰপেটাত ডিসি ছাৰৰ তাতে এটা কমপ্লেইন দিছো, ওসি ছাৰৰ তাত এটা কমপ্লেইন দিছো। আজি আকৌ আহিছো, আজি ক্রাইম ব্রাঞ্চত এটা কমপ্লেইন দিছো। চাও এতিয়া কি হয়। এতিয়া আমি এইটোৱে বিচাৰো যাতে মেলাখন বন্ধ হ'ব লাগে, কাইন্ডলি বন্ধ হ'ব লাগে মেলাখন। আমাৰ ছাত্ৰ ছাত্ৰী, মোৰ নিজা ভাইটি এটা আছে, হায়াৰ ছেকেণ্ডাৰী এক্সাম দিব জাতীয় বিদ্যালয়। জাতীয় আশে পাশে যিবিলাক জাতীয় বিদ্যালয় আছে, তাতে 12 তাৰিখৰ পৰা এক্সাম হ'ব। সৰু সৰু ল'ৰা ছোৱালী আছে, শিক্ষাৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিব। সেইটো আমি বিচাৰো যে কাইন্ডলি বন্ধ হ'ব লাগে। আৰু 150+ ছাত্ৰই তাত ফুটবল কোচিং কৰি আছে, সেইটো মানে এতিয়া বন্ধ কৰি দিছে। এইবিলাক ল'ৰা ছোৱালী মেলাৰ কাৰণে বন্ধ কৰি দিছে। সেইবিলাক এতিয়া ক'ত কোচিং কৰিব? প্ৰমাণ পত্ৰ কালি দিছো, ছাৰে কৈছে মই যিমান সোনকালে পাৰো একশনটো ল'ম। আৰু এইটো যিহতে মেলা আনিছে, সেইটোৰ কমিটিৰ পৰাই মই শুনা পাইছো, যিসকল মানে বৰপেটাৰ ছাৰসকলে আছে, অফিচাৰসকলে, সেইবিলাক মানে কিবা মেনেজ কৰিছে বুলি কৈ আছে, যে সিহঁতে একো কৰিব নোৱাৰে। মই এইটোৱে বিচাৰো যে যিমান সোনকালে হওক মেলাখন বন্ধ কৰি দিব লাগে। আমাৰ বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যেটো আজিৰ পৰা মেলা আৰম্ভ হ'ব বুলি জানি আছো বা দেখি আছো, কিন্তু আমি আজি প্ৰায় 10 দিন মান আগৰ পৰাই আমাৰ স্কুলৰ প্ৰিন্সিপাল আৰু স্কুল প্ৰেচিডেণ্টক আগৰ পৰাই কৈছো যে এই স্কুলত ফুটবল প্ৰশিক্ষণ চলি আছে, আৰু অহা 12 তাৰিখৰ পৰা সৰু ডাঙৰ সকলো ল'ৰা ছোৱালীৰ সন্মুখত এক্সাম আছে, গতিকে আপুনি এনঅ'চি নদিব। এইখিনি কথাৰ ভিত্তিত স্কুলৰ পৰা এনঅ'চি দি দিছে। এতিয়ালৈকে আমি কি কৰিম এতিয়া? আৰু ডিচিৰ পৰা যেতিয়া পাৰ্মিশ্যন লৈ গৈছে, এতিয়া আমি এই বৰপেটাত আহিছো। বৰপেটা এই এছপি ছাৰক এটা ক্ৰাইম বিভাগৰ যিটো এছপি ছাৰক এটা কপি দিছো জমা, আৰু ডিচি ছাৰক এটা জমা দিছো, আৰু অচি ছাৰক কালি বা পৰহি কালি আমাৰ অচি ছাৰকো দিছো, গতিকে আই এছ ছাৰকো দিছো। গতিকে এইখিনি আমাৰ কিলাৰ বাবে তদন্ত কৰি আমাৰ এই মেলাখন বন্ধ কৰিব লাগে। এইটো হয় বৰবিটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 10 তাৰিখৰ পৰা আৰম্ভ হোৱাৰ কথা আছে। কিন্তু কাগজখিনি ল'লে আৰু একশন ল'ব বুলি কৈছে। এইটো বাণিজ্য মেলা হয়। মানে বাণিজ্য মেলাখন আচলতে কি 2-3জন 4জন ল'ৰাৰ এইটো স্বাৰ্থৰ কাৰণে প্ৰত্যেক বছৰতে আনে। তাতে কেৱল আনলিগেল মানে কোনখিনি মানে ৰাতিৰ 12টা 2টালৈকে যিটো বাহিৰত কিছুমান ল'ৰাই মচত খায়, আৰু এই ভাং বুলি কিবা কয় এটা, সেইটোৱে ফলাফান সেইটোৱে খায়। সেইটো খাই যোৱা বছৰ মেলা যোৱাৰ 3 দিন পিছতে বৰবিটা বজাৰত 4টা দোকানত চুৰি হৈছিল। সেই চুৰি হোৱাৰ কাৰ্যটো আমি বৰবিটা থানাত আৰক্ষী চকীত আমি লগৰ বজাৰৰ মানুহ আমি
দিছিলো, এজাহাৰ দিছিলো, সেইটো আৰু কি একশ্যন ল'ব, চোৰ যদি ধৰিব পৰা নাযায়। আজি প্ৰায় 3 বছৰ এইটো মেলাতে এই যিজন শ্বাহজাহান আমচু বুলি আমি শুনি আছো, এই শ্বাহজাহানৰ দিনতেই এইটো মেলা আনিছিল। সেইটো মেলাতেই এই আমাৰ বৰবিটা গাঁৱৰ এজন ল'ৰাক চাকু মাৰিছিল। এই মেলা চলৰ মাজতেই চলে, সেইটোতো গোপনে গোপনে চলে, সবই চলে, চলিব পাৰে। কাৰণ আমি তাতে 100% আমি মুছলিম মানুহ, তাত ইমান মদৰ বটল পোৱা যায়, এইটো ভাষাত কৰিব নোৱাৰো। আমাৰ যিটো আইচি ভাৰতপ্ৰাপ্ত যিজন আমাৰ প্ৰিন্সিপাল আছে, আমাৰ জোহৰা বাইদেউ ছাৰ, জোহৰা বাইদেউ হয়, আমি জোহৰা বাইদেউক আৰু স্কুল প্ৰেচিডেণ্ট আব্দুল্লাহ ছাৰক আমি আগতে কৈছিলো যাতে এইটো পাৰমিশ্যন নহয় বা এনঅ'চি নহয়। সিহঁতে আমাক ধৰি ৰাখিছে এসপ্তাহ 10 দিন আগৰ পৰাই যে আমি এনঅ'চি নিদিওঁ। নহ'লে আগতে জানিলে আমি আগতেই SP ছাৰক বা DC ছাৰক আগতে কমপ্লেইন দিলো হয়, আৰু আগতে কমপ্লেইন দিলেতো এইটো DC ছাৰৰ পৰা পাৰমিশ্যন নহ'লেহেঁতেন। এনঅ'চি দিছে আমাক ধৰি ৰাখি, মানে যিখিনি আমি শুনা পালো 3 লাখ টকা এই ফিল্ডটো বিক্ৰী কৰি দিছে, মানে মেলাৰ কাৰণে। মানে কি জানি আমি শুনা পাইছো যে সি তাৰ পৰা কিবা এটা পইচা পাব পাৰে, আমাৰ স্কুল কমিটিৰ প্ৰেচিডেণ্ট আৰু আমাৰ প্ৰিন্সিপাল জোহৰা বাইদেউ কিবা পাব পাৰে। মানে ইমান কমপ্লেইনৰ মাজতে তথাপি এইটো এনঅ'চি দি দিলে, বিশ্বাস হ'বও পাৰে। আমি শুনি আছো যে পইচাৰ বিনিময়ত এইটো এনঅ'চি দি দিছে। আব্দুল হাই আগত প্ৰাইমাৰী টিচাৰ আছিল, ৰিটায়াৰ হৈছে, এতিয়া আৰু স্কুল প্ৰেচিডেণ্ট। প্ৰশাসনৰ ওচৰত এইখিনি আমি কাগজ পাতি আমি যিকোনো কমপ্লেইন দিছো যাতে মেলাখন কাইণ্ডলি এইটো মেলা বন্ধ হ'ব লাগে। এইটোৰ ক্ষেত্ৰত যিহেতু আমি আগতে কৈ গৈছো 12 তাৰিখৰ পৰা এক্সাম আৰম্ভ হ'ব 28 তাৰিখ লগিন, গতিকে ছাত্ৰ ছাত্ৰীৰ প্ৰভাৱ পৰিব, লেখা পঢ়াৰ ক্ষেত্ৰত বহুতখিনি প্ৰভাৱ পৰিব। মেলা কমিটিয়ে আমি শুনা পালো যে আমাৰ বৰপেটাৰ যিবিলাক বিভাগীয় অফিচ আছে, অফিচত পইচা পাতি দি মেনেজ কৰি আছে যাতে মেলাখন চলে। ইয়াৰ কাৰণে বিভাগত পইচা পাতি দিছে বুলি শুনি আছো। কাৰণে শুনি আছো, আৰু তাৰ মাজৰ পৰাই 2 এজনে কৈছে। চাও আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি ন্যায় বিচাৰো যাতে এইটো মেলাখন বন্ধ হয়। মোৰ নাম নুৰুল ইছলাম, মোৰ ঘৰ বৰবিটা চান্দমাৰা পাথাৰ গাঁও।